নমস্কাৰ, মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালাৰ অন্তৰ্গতৰে স্বাগতম জনাই এই মুহূৰ্তক লৈ আনিছো আপোনালোকৰ বাবে এটা বিশেষ ভাল লগা খবৰ। আৰু এই বিশেষ ভাল লগা খবৰটি দিবলৈ মই আহি উপস্থিত দক্ষিণ কামৰূপৰ বকুৱাৰক্ষী থানাৰ অন্তৰ্গত জাৰিহাটত। বৰ্তমান উপস্থিত আছো জাৰিহাটৰ যি ৰাজহুৱা খেলপথাৰ, এই ৰাজহুৱা খেলপথাৰত। আৰু আপোনালোকে মোৰ পিছফালে দেখি আছে, এইসমূহ দৃশ্য দেখিলে নিশ্চিতভাৱে আপোনালোকে বুজিব পাৰিছে যে কিবা এটা হ'বলৈ গৈ আছে আৰু তাৰে প্ৰস্তুতি চলি আছে এই জাৰিহাটৰ ৰাজহুৱা খেলপথাৰত। আৰু এই যি বিশেষ অনুষ্ঠানটি, সেই বিশেষ অনুষ্ঠানটি হৈছে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ যি ৰাভা দিৱস অনুষ্ঠিত কৰা হয় অহা 20 জুনত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলৈ গৈ আছে। তো কি ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব, কেনেধৰণৰ কাৰ্যসূচী থাকিব, তো কাৰ উদ্যোগত এই যি অনুষ্ঠানটি, সেই অনুষ্ঠানটি অনুষ্ঠিত হ'বলৈ গৈ আছে, সবিশেষ মই জনাই দি আছো আপোনালোকক। চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। তো এয়া জাৰিহাটৰ ৰাজহুৱা খেলপথাৰত, আৰু এই ৰাজহুৱা খেলপথাৰতে অহা 20 জুনত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন কৰিবলৈ লোৱা হৈছে। আৰু কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা, কামৰূপ জিলা ৰাভা মহিলা পৰিষদ, কামৰূপ জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ উদ্যোগত তথা পশ্চিমলোকী আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, পশ্চিমলোকী আঞ্চলিক ৰাভা মহিলা পৰিষদ, পশ্চিমলোকী আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিৰ লগতে জাৰিহাট যুৱ সংঘৰ উদ্যোগত 51তম বাৰ্ষিক কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱসটি উদযাপন কৰিবলৈ লোৱা হৈছে আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লৈছে এই অনুষ্ঠানটি। স্ক্ৰীণত আপোনালোকে দেখি আছে দৃশ্যাংশসমূহ, আৰু সবিশেষ মই আপোনালোকক দি আছো কি ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। কেইবাগৰাকীও যি কণ্ঠশিল্পী, সেই কণ্ঠশিল্পীক আমন্ত্ৰণ জনোৱা হৈছে সাংস্কৃতিক যি সন্ধিয়া অনুষ্ঠিত হ'ব, সেই সাংস্কৃতিক সন্ধিয়াৰ বাবে। ইয়াৰ লগে লগে যি সাংস্কৃতিক অনুষ্ঠানসমূহ অনুষ্ঠিত হ'ব তাৰ বাবে যি প্ৰস্তুতি সেইপিনে চলি আছে, মই আপোনালোকক দেখুৱাই দিম বাৰু। আৰু কি ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব সেইসমূহ আপোনালোকক জনাই দি আছো। আৰু এটা কথা উল্লেখ কৰি দিব বিচাৰিছো যে এই যে অনুষ্ঠানটি বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলৈ গৈ আছে, এই খবৰটি চৌদিশে বিয়পাই দিবলৈ যদি আপোনালোকৰ একো অসুবিধা নহয় বা বেয়া নাপায়, তেন্তে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। তো ইতিমধ্যে মই আপোনালোকক দেখুৱালো জাৰিহাটৰ যি ৰাজহুৱা খেলপথাৰ, সেই ৰাজহুৱা খেলপথাৰত যি মঞ্চ বনোৱাৰ প্ৰস্তুতি, সেই প্ৰস্তুতি চলি আছে। আৰু এইপিনে কোৰাছ যি সমবেত সংগীত, এই সমবেত সংগীতৰ যি কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব তাৰ বাবে যি প্ৰস্তুতি, সেই প্ৰস্তুতি চলি আছে। আৰু জাৰিহাট অঞ্চলৰ যুৱতীসকল, মহিলাসকল এই যি কোৰাছ অনুষ্ঠিত হ'বলৈ গৈ আছে বা সমবেত সংগীত অনুষ্ঠিত হ'ব তাত অংশগ্ৰহণ কৰিব। আৰু মই দেখুৱাই দি আছো আপোনালোকক সামগ্ৰিক দৃশ্যাৱলী। তো ইমান সময় আপোনালোকে উপভোগ কৰিলে যি বিষ্ণু ৰাভা দিৱসৰ লগত সংগতি ৰাখি যি সমবেত সংগীত যি পৰিৱেশন কৰা হ'ব তাৰ দৃশ্যাংশখিনি আপোনালোকক দেখুৱালো। আৰু এইসকল জাৰিহাট অঞ্চলৰে সম্পাদক লোকপ্ৰিয় দা আছে। দাদা অলপ আগবাঢ়ি আহক।
এয়া লোকপ্ৰিয়তা সাংস্কৃতিক বিভাগৰ সম্পাদক হয় তেওঁ আপোনালোকক সাংস্কৃতিক বিভাগৰ কি ধৰণৰ কাৰ্যসূচী থাকিব বা কি কোনসকল শিল্পীক আমন্ত্ৰণ জনোৱা হৈছে সেই সম্পৰ্কে আপোনালোকক জনাই দিব প্ৰস্তুতিটো ভালেই চলিছে আমি কালচাৰেল কোৰাছ প্ৰেক্টিছ কৰি আছোঁ তাৰপিছত আমাৰ এই অঞ্চলৰ যিখিনি স্থানীয় শিল্পী যিখিনি বাহিৰত ওলাই যাব পৰা নাই সেইখিনি সদায় ৰিহাৰ্চেল কৰি আছে সিহঁতক উলিয়াই অনাৰ এটা প্ৰয়াস চলি আছে আমাৰ এই অঞ্চলবোৰ কামৰূপ জিলাৰ এই অঞ্চলবোৰ আমাৰ শিক্ষা সাংস্কৃতিক আৰ্থিক নাইবা আমাৰ কমিউনিকেশ্যন এইবোৰ বিভিন্ন দিশবোৰত আমি তেনে পিছপৰা তো এই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ যিটো আমাৰ ৰাভা দিৱস সেই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ এই অঞ্চলবাসী ৰাইজক এটা উলিয়াই অনাৰ কাৰণে চেষ্টা কৰা হৈছে আৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ যিখিনি ৰচনাৰাজি তেওঁৰ কৰ্মজীৱনী সাংস্কৃতিক তাৰপিছত বিভিন্ন দিশত যিটো বৰঙণি তেওঁৰ ৰীতি নীতি আদৰ্শ এইবোৰক মানে আমাৰ ছ'চাইটিত এটা চিনাকি কৰাই দিয়াৰ এটা হেৰি সাংস্কৃতিক অনুষ্ঠান আপুনি সাংস্কৃতিক বিভাগৰ সম্পাদক সাংস্কৃতিক অনুষ্ঠানত নিশ্চিতভাৱে কণ্ঠশিল্পীক আমন্ত্ৰণ জনোৱা হ'ব কেইগৰাকী আছে কণ্ঠশিল্পী আৰু কি ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব কণ্ঠশিল্পী একচুৱেলি আমাৰ বহুত কেইজন আছে আমি ইন্দ্ৰাণী তালুকদাৰক মাতিছোঁ তাই অসমৰ ফেমাছ ছিংগাৰৰ ভিতৰত তাইও এজনী তাৰপিছত আমাৰ পাঞ্চুনা ৰাভা আছে তাৰপিছতে আমাৰ বিদিশা ৰাভা আছে ৰাহুল ৰাভা আছে তাৰোপৰি ৰোহিত ৰাজ আছে আৰু আমাৰ ভায়লিন বজাব আমাৰ ভায়লিন বাদকো আছে দীপু ৰাভা বিখ্যাত আৰু তাৰোপৰি আমাৰ এই অঞ্চলত মই অলপ আগতে কৈছিলোঁ যে আমাৰ এই অঞ্চলত ইমানখিনি ভাল ভাল ছিংগাৰ আছে যিখিনি মানে আৰ্থিক দিশত একচুৱেলি টনকিয়াল নহয় কাৰণে আৰু বহুত বিভিন্ন কাৰক থাকে তাত সেইখিনিৰ কাৰণে সিহঁতে বাহিৰত ওলাই যাব পৰা নাই কিন্তু সঁচাকৈ কওঁ মই মানে ডাঠি ক'ব পাৰোঁ টেলেণ্টৰ অভাৱ নাই তো সেইখিনিক উলিয়াই অনাৰ কাৰণে মানে আমি একদম লাগি ভাগি আছোঁ আৰু আছিলে লোকপ্ৰিয়তা সাংস্কৃতিক বিভাগৰ সম্পাদক তেওঁ ইতিমধ্যে আপোনালোকক জনালে সবিশেষ তথ্যখিনি দিলে আপোনালোকক আৰু কি কাৰণতে আচলতে অনুষ্ঠানসমূহ এনেকুৱা ধৰণৰ অঞ্চলসমূহত পতা হয় সেই কথাটো আপোনালোকক অৱগত কৰাই দিলে যে যি অনুষ্ঠান পাতিবলৈ যোৱা হৈছে সেই অনুষ্ঠানটিৰ বিশেষত্ব যি বা তাৰ যি গুৰুত্ব সেই গুৰুত্বসমূহ বা বিশেষত্বসমূহ যাতে প্ৰচাৰ প্ৰসাৰ হয় জনমানসত সেই উদ্দেশ্য লক্ষ্য আগত ৰাখি এনেধৰণৰ অনুষ্ঠানসমূহ এইসমূহ অঞ্চলত আচলতে অনুষ্ঠিত কৰা হয় তো আপোনালোকে মোৰ পিছফালে দেখি আছে ইতিমধ্যে তেওঁ জনালে আৰু ভিডিঅ'টো বহুত বেছি দীঘলীয়া হ'ল আচলতে তথাপিও মই শেষত আপোনালোকক জনাই দিছোঁ যে কামৰূপ জিলাৰ ৰাভা ছাত্ৰ সন্থা কামৰূপ জিলাৰ ৰাভা মহিলা পৰিষদ আৰু কামৰূপ জিলাৰ ষষ্ঠ অনুসূচী দাবী সমিতিৰ উদ্যোগত তথা পশ্চিম লুকি আঞ্চলিক ৰাভা ছাত্ৰ সন্থা পশ্চিম লুকি আঞ্চলিক ৰাভা মহিলা পৰিষদ পশ্চিম লুকি আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিৰ আৰু জাৰিহাট যুৱ সংঘৰ সহযোগত এইবেলি জাৰিহাটত ১বিংশতিতম বাৰ্ষিক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসটি উদযাপন কৰিবলৈ লোৱা হৈছে আৰু তাৰ যি প্ৰস্তুতি সেই প্ৰস্তুতি পূৰ্ণ গতিত চলি থকা পৰিলক্ষিত হৈছে এফালে মঞ্চ বনোৱাৰ যি কাম সেই কামখিনি সমাপন কৰিবলৈ দেখিছোঁ যে সেইসমূহ তেওঁলোকে প্ৰস্তুতি চলাই আছে আনফালে সাংস্কৃতিক অনুষ্ঠানসমূহ যাতে সুকলমে সুন্দৰভাৱে অনুষ্ঠিত হয় তাৰ বাবেও কিন্তু তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ প্ৰস্তুতি চলাই যোৱা পৰিলক্ষিত হৈছে সাংস্কৃতিক অনুষ্ঠানৰ যি আমন্ত্ৰিত কণ্ঠশিল্পী কেইবাগৰাকীও অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীক আমন্ত্ৰণ জনাইছে ইয়াৰ ভিতৰতে আছে ইন্দ্ৰাণী তালুকদাৰ কণ্ঠশিল্পী তাৰপিছতে পাঞ্চুনা ৰাভা বিদিশা ৰাভা ৰাহুল ৰাভা আৰু ৰোহিত ৰাজক আমন্ত্ৰণ জনাইছে সাংস্কৃতিক অনুষ্ঠানত কণ্ঠশিল্পী হিচাপে আৰু ইয়াৰ লগে লগে আমাৰ বিখ্যাত ভায়লিন বাদক দীপু ৰাভা আমি দাদা বুলিয়ে কওঁ সেই দীপুদাৰ যি ভায়লিন বজোৱাৰ যি অনুষ্ঠান সেই অনুষ্ঠানটো অনুষ্ঠিত কৰা হ'ব তো এইটো আছিলে খবৰটি তো আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব যদি আপোনালোকৰ একো অসুবিধা নহয় ভিডিঅ'টো ইমান সময় চাই থকাৰ বাবে ধন্যবাদ
ৰাতিপুৱা 9 বজাত আমাৰ পতাকা উত্তোলন থাকিব। উত্তোলক হ'ব শ্ৰীযুত আনন্দ ৰাভা সভাপতি আৰচুৰ আৰু শ্ৰীযুতা ললিতা ৰাভা সভানেত্ৰী KDC আৰু KRYCৰ, শ্ৰীযুত বিদ্যা ৰাভা সভাপতি SSDCৰ। আৰু তাৰপিছতে ৰাতিপুৱা 9:30 বজাত শ্বহীদ তৰ্পক শ্ৰীযুত বিচিত্ৰা ৰাভা উপসভানেত্ৰী ARWC। ৰাতিপুৱা 10 বজাত প্ৰতিমূৰ্তি মাল্যাৰ্পক শ্ৰীযুত শান্তি কুমাৰ জৈন বিশিষ্ট সমাজকৰ্মী ৰাজাপাৰা। ৰাতিপুৱা 10:30 বজাত গছপুলি ৰূপকদৈ শ্ৰীযুত পাপুৰাম ৰাভা অৱসৰপ্ৰাপ্ত শিক্ষক বন্দাপাৰা আঞ্চলিক হাইস্কুল। আৰু বন্দাপাৰা আঞ্চলিক হাইস্কুল শ্ৰীযুত নন্দধৰ বড়ো গাঁও প্ৰধান পাঠশালাত। দুপৰীয়া 1 বজাত মুকলি সভা ও সদ্য ঘোষিত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ চব গোষ্ঠীয় কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা কৰিব। উদ্বোধক শ্ৰীযুত প্ৰদীপ ৰাভা উপসভাপতি আৰচু। মুখ্য অতিথি শ্ৰীযুত টংকেশ্বৰ ৰাভা মুখ্য কাৰ্যবাহী সদস্য ৰাভা সংস্থাত্য পৰিষদৰ দুতনৈ। আৰু বহু কেইগৰাকী মাত্ৰ মানে অতিথি হয় বহুত কেইগৰাকী মতা হৈছে। নিৰ্দিষ্ট বক্তা হবিন ৰাভা লোক সংস্কৃত সাধক। তাৰপিছতে আমাৰ বিশিষ্ট অতিথি শ্ৰীযুতা ললিতা ৰাভা সভানেত্ৰী RAWC।